নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ কেইটামান নতুন নতুন সাধুৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰি জনাই দিব। আজি প্ৰথমটো সাধু। টানি টানি থাকিলে হয় চুটি, ডেকা বুঢ়াৰ মুখৰ জুতি। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? টানি টানি থাকিলে হয় চুটি, ডেকা বুঢ়াৰ মুখৰ জুতি। বন্ধু বান্ধৱীসকল যদি উত্তৰটো ভাবিব পাৰে কমেণ্ট কৰকচোন। ভাবিব পাৰিলেনে? উত্তৰটো হৈছে বিড়ি বা চিগাৰেট। আজি দ্বিতীয়টো সাধু। টিলিং টালাং সদাহিব, হাত ভৰি নাই কেনে জীৱ। বন্ধু বান্ধৱীসকল ক'ব পাৰিব? টিলিং টালাং সদাহিব, হাত ভৰি নাই কেনে জীৱ। যদি আপোনালোকে উত্তৰটো ভাবিব পাৰে কওকচোন। টিলিং টালাং সদাহিব, হাত ভৰি নাই কেনে জীৱ। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে কাছৰ। আজি তাৰপিছৰ সাধু। 5টা আখৰৰ মোৰ নাম, অসমীয়া সমাজত মই বিদ্যমান। চতুৰ্থ পঞ্চম মিলি আকাশত নাচে, তৃতীয় আখৰটো জলপানত লাগে। দ্বিতীয় চতুৰ্থ মিলি বন্ধা কামত লাগে, কোৱাচোন মোৰ নাম কি সকলোৱে। বন্ধু বান্ধৱীসকল ভালকৈ ভাবকচোন আৰু তাৰ পাছত উত্তৰটো কি জানিব পাৰে যদি কমেণ্ট কৰক। 5টা আখৰৰ মোৰ নাম আৰু অসমীয়া সমাজত মই বিখ্যাত এটা নাম। চতুৰ্থ পঞ্চম মিলিলে আকাশত এটা নাচি থকা বস্তু, আৰু তৃতীয় আখৰটো আমাক জলপানত লাগে, আৰু দ্বিতীয় চতুৰ্থ মিলি বন্ধা কামত লাগে। সকলোকেইটা মিলি কি হ'ব উত্তৰটো কওকচোন। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে বৰদৈচিলা। কাৰণ ইয়াৰ চতুৰ্থ পঞ্চম আখৰ মিলি চিলা হৈছে যিটো আকাশত থাকে, তৃতীয় মিলি দৈ হৈছে যিটো জলপানত লাগে, আৰু দ্বিতীয় চতুৰ্থ মিলি ৰছী হৈছে। নহয়নে বাৰু? আজি তাৰ পাছৰ সাধুটো। সৰুৰ পৰা ডেকা কৰাই, ডেকাৰ পৰা বুঢ়া, সেইটোনো বাৰু কি বস্তু কোৱাচোন ভাবি চাই। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? সৰুৰ পৰা ডেকা কৰাই, ডেকাৰ পৰা বুঢ়া, সেইটোনো বাৰু কি বস্তু কোৱাচোন ভাবি চাই। যদি আপোনালোকে ভাবিব পাৰে কমেণ্ট কৰকচোন। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে বয়স। কাৰণ বয়সে সৰুৰ পৰা ডেকা কৰাই আৰু ডেকাৰ পৰা বুঢ়া কৰাই দিয়ে। আজি একেবাৰে শেষৰটো সাধু। হাতত থাকে কাণত নাই, ভৰিত থাকে জিভাত নাই, কোৱাচোন বাৰু উত্তৰটো ভাবি চাই। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে উত্তৰটো কি? যি হাতত থাকে কাণত নাই আৰু ভৰিত থাকে জিভাত নাই। যদি আপোনালোকে ভাবিব পাৰিছে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? হয়, ঠিকেই ভাবিছে। উত্তৰটো হৈছে হাড়। কাৰণ হাড় আমাৰ জিভা আৰু কাণত নাই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।